কেতিয়াবা মন যায় চাগে ন মোৰ নিচিনাকৈ আপোনালোকেও সফলতাৰ সংজ্ঞা বিচাৰি ফুৰিবৰ কাৰণে আৰু তেতিয়া ময়ো উদাসীন হৈ পৰোঁ যে সফলতাৰ সংজ্ঞা মই ক'ত বিচাৰি পাম। কিন্তু যেতিয়া ৰাতিপুৱা শুই উঠোঁ আৰু শুই উঠিয়ে যেতিয়া ৰাতিপুৱাৰ সেই সূৰ্যৰ কিৰণ আৰু লগতে মোৰ মানুহজন আৰু মোৰ সন্তানটিক সুস্থ সবল দেখোঁ, তেতিয়া মনতে ভাৱ হয় মই সফল। যেতিয়া মোৰ মানুহজন আৰু মোৰ সন্তানটিক খুৱাই বোৱাই ধুনীয়াকৈ তেওঁলোকৰ দৈনন্দিন কামত পঠাই দিওঁ, তেতিয়াও মই ভাবোঁ সঁচাকৈ মই সফল নাৰী। যেতিয়া মই মোৰ নিজৰ কৰ্মব্যস্ততাৰ লগত ব্যস্ত হৈ পৰোঁ, তেতিয়াও অনুভৱ হয় মই দেখোন সফলেই হয়। আমি বহু নাৰীয়ে সদায় আনক দেখি আনক তুলনা কৰি নিজৰ মাজত সেইখিনি অনুভৱ কৰোঁ যে মই আনতকৈ ক'ৰবাত পিছ পৰি আছোঁ নেকি। যদি কোনোবা এগৰাকী নাৰী আমাতকৈ আগবাঢ়ি আছে, তেতিয়া আমাৰ মনত আহে আমি দেখোন সফলেই হ'ব পৰা নাই। কিন্তু সফলতাৰ সংজ্ঞা কেতিয়াও আনৰ দ্বাৰা বা আনৰ মাপকাঠিৰে নিৰূপণ নকৰিব। আপুনি যদি ঘৰতে থাকি ধুনীয়াকৈ এসাঁজ ভাত ৰান্ধি নিজৰ লগতে আন 10জনক তৃপ্তিৰে খুৱাব পাৰিছে, তেনেহ'লে আপুনিও এগৰাকী সফল নাৰী হয়। যদি আমি সফলতাৰ সংজ্ঞা প্ৰতিদিনে প্ৰতিটো সময়ত যদি চাওঁ, তেতিয়াহ'লে আমি দেখিম আমি সকলো সময়তে সফল হৈ আছোঁ। কিন্তু আমি কি কৰোঁ যে আমাৰ নিজৰ কষ্টটো আমি পাহৰি পেলাওঁ। আপুনি এবাৰ চাওকচোন, আপুনি ৰাতিপুৱাৰ পৰা ৰাতিলৈ আপুনি কিমান কাম কৰে, কোনোবাই জানো আপোনাৰ সেই কামখিনিক প্ৰশংসা কৰি পাইছে? কেতিয়াও নকৰে। তো প্ৰশংসা কৰা ব্যক্তিজন হ'ব আপুনি নিজে। আমি নিজে নিজকে সফল বুলি সদায় নিৰ্বাচন কৰিব লাগিব। যদি আমি নিজকে কওঁ যে আমি প্ৰত্যেকটা খোজতে প্ৰতিদিনে সফল হৈ আছোঁ, তেতিয়াহ'লে দেখিব আমি কেতিয়াও আনক চাই নিজৰ মাজত বা নিজকে কেতিয়াও দোষী বুলি বিবেচনা কৰিব নালাগে।